মৰাণ গছপুৰীয়া চুতীয়া গাঁৱত নাহৰ ফুটুকী সন্ত্ৰাস। নাহৰ ফুটুকীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত। ডিব্ৰুগড় জিলা খোৱাং বন আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গছপুৰীয়া চেতিয়া গাঁৱৰ নিবাসী লোহিত চুতীয়া নামৰ লোকজনে আজি দিনৰ প্ৰায় 2 মান বজাত ঘৰৰ পিছফালে বাৰীত বান্দৰ খেদিবলৈ যাওঁতে হঠাৎ নাহৰ ফুটুকীয়ে আক্ৰমণ কৰি প্ৰকাণ্ড গছত উঠি যায়। পিঠি, মাথা, হাত, মূৰ আদি বিভিন্ন অংগত আঘাতপ্ৰাপ্ত লোহিত চুতীয়াক ততাতৈয়াকৈ সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হয়। আনহাতে গছত উঠা নাহৰ ফুটুকী চাবলৈ গঞাই ৰাইজে লোহিত চুতীয়াৰ বাৰীত হেতা ওপৰা লগায়। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত মৰাণ আৰক্ষীৰ লগতে বন বিভাগৰ লোক উপস্থিত হয়। বন বিভাগৰ লোকে কেইবাজাই গুলী ফুটাই ফটকা ফুটুৱাই প্ৰায় 4 ঘণ্টাৰ প্ৰচেষ্টাত নাহৰ ফুটুকীক খেদি পঠিয়াবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা প্ৰায় এবছৰ ধৰি অঞ্চলটোত নাহৰ ফুটুকীয়ে অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে। হ'ল মানে গছপুৰীয়া পৰে, মানে আমাৰ জেগাডোখৰ হ'ল কি হ'ল 1 নং গছপুৰীয়া ৱাৰ্ড পৰে। আমাৰ এই লোহিত চুতীয়াৰ আমাৰ দৰে হয়। তেখেতৰ ঘৰত মানে কি হ'ল আজি তেখেতে মানে এই বান্দৰ খেদিবলৈ আহোঁতে ঠিক মানে সেইখিনি ওচৰৰ ঠাইখিনিতে কি হ'ল মানে বাঘ এটা ৰৈ আছিলে। তেখেতে সেই বান্দৰটো খেদিবলৈ আহোঁতে ধেনু লৈ আহিছিলে। লগে লগে কি হ'ল হেৰিয়ে কি কয় বাঘটোৱে ওচৰতে লগে লগে একশ্যন কৰিছে। তেখেতৰ মানে মূৰত আঘাত হৈছে, হাতত পাইছে। তাৰপিছত তেখেতৰ মানে অলপ বাদু ইয়াত মানে হেৰি হৈছে। গতিকে তেখেতৰ এতিয়া অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় মানে তেখেতলৈ মানে ট্ৰেন্সফাৰ কৰিলে। গতিকে তেখেত এতিয়া ভৰ্তি হৈ আছে। গতিকে বাঘটো এতিয়া অলপ পিছত খুব মানে 20-25 মিনিটৰ পিছত কি হ'ল মানে 2জনমান মানুহ ইয়াত আছিলে। থাকোঁতে কি হ'ল সেই এজনে মানে ফৰ্মুটি এটা মাৰি দিলে। বান্দৰখিনি খুব ঘূৰি ফুৰিছিলে। গোটেই বান্দৰখিনি যেতিয়া ঘূৰি ফুৰি থাকোঁতে মানে লগে লগে মানে কি হ'ল এজনে ফৰ্মুটি এটা মাৰি দিলে। বাগানৰ কিনাৰেদি গৈ পিনে হাই মানে ডাঙৰ মানে গছজোপাত প্ৰায় 70 মানে 50-60 ফুট মানে ওপৰত মানে এতিয়াও বান্দৰটো আছেই। কি কয় বাঘটো আছেই। গতিকে এতিয়া কমচে কম আপোনাৰ 3টা বজাৰ পৰা কি কয় এতিয়া আপোনাৰ হ'ল আপোনাৰ 5:30 হৈ গ'ল। মানে বন বিভাগ আহিছিল, তেখেতলোকে আহিছে মানে তেখেতলোকে আছে এতিয়া মানে তেখেতলোকে মানে ব্যৱস্থা এতিয়া কেনেকৈ ধৰণে কৰে নাজানো, কিন্তু তেখেতলোকে নিৰীক্ষণ কৰি আছে যে কেনেকৈ ধৰণে মানে বাঘটো মানে খেদি পঠিয়াব পৰা ব্যৱস্থা হয় নে কেনেকৈ হয় আমি আলোচনা কৰি আছে মানুহবিলাকে। এইটো হৈছে মানে এজন আহত হৈছে। অঞ্চলটোৰ নাম কি? গছপুৰীয়া চুতীয়া গাঁও, 1 নং গছপুৰীয়া পৰে। হয়, চুতীয়া গাঁও পৰে। বান্দৰ আহিছিলে নহয়। বান্দৰ আহোঁতে ধেনুখন লৈ বান্দৰ খেদিবলৈ গৈছিলে। তাৰ বান্দৰ খেদোঁতে তাৰমানে সেই বাঘটো নলাত আছিলে নেকি, নলাৰ পৰা জঁপিয়াই ইয়াত ধৰিছে তাৰপৰা এনেকুৱা ধৰিছে হাতত। ইমানে আৰু লোহিত চুতীয়া, এতিয়া ডিব্ৰুগড় মেডিকেল। বাঘটো এতিয়া বাৰী গছৰ ওপৰত আছে। বাঘটো 2টামান বজাৰ পৰা আছে। সেই 2টা বজাতে লগত কামুৰিছে আৰু লগত গছৰ ওপৰত উঠিছে।